নমস্কাৰ আজি মই এটা মোৰ এক্সপেৰিমেণ্টেল ডিছ শ্বেয়াৰ কৰিব আহিছোঁ প্ৰথমতে চিকেনখিনি আদা নহৰু জলকীয়া নিমখ আৰু অলপমান তেল দি মেৰিনেট কৰি থলোঁ তাৰ পিছত সৰিয়হ তেলত সেই চিকেনৰ পিচখিনি আমি ভাজি ল'ম ভজা হৈ যোৱাৰ পিছত তেলত আমি দিম তেজপাত শুকান জলকীয়া ইলাচি আৰু দালচিনি গুটেখিনি যেতিয়া ভজা হৈ যাব তেতিয়া পিয়াজ দি দিম পিয়াজৰ কালাৰ চেঞ্জ হোৱাৰ পিছত দি দিম আলু একদম অপচনেল হয় ইয়াত তাৰপিছত দি দিম টমেটো আৰু নিমখ যেতিয়া গুটেখিনি অলপ কোমল হৈ আহিব তাত আমি দি দিম জলকীয়া আদা আৰু নহৰুৰ পেষ্ট গুটে মছলাখিনি ভাজি ললোঁ তাৰপিছত আনাৰসৰ যে মিডিলৰ পাৰ্ট এটা থাকে বহুত হাৰ্ড হয় যে সেই টুকুৰাখিনি দি দিলোঁ তাৰপিছত বেছিক মছলা দিলোঁ জিৰা হালধি গুড়ি ধনিয়া গুড়ি গোটেই মছলাখিনি ভাজি ল'লোঁ তাৰপিছত আনাৰসৰ পেষ্ট দিম লগতে চিকেন যে ভজা আছিলে সেই ভজা চিকেনবোৰো দি দিম দেন যিমানখিনি আমাৰ জোল লাগে সিমানখিনি পানী দি বাছ হৈ গ'ল পাইনাপল চিকেন ৰেডি এনজয়